কমলেশ্বৰী হাইস্কুলৰ সন্মুখত প্ৰকাণ্ড কাছ উদ্ধাৰ। আজি পুৱা শিৱসাগৰ নগৰ সমীপৰ কমলেশ্বৰী হাইস্কুলৰ সন্মুখৰ পথৰ ওপৰত এটা প্ৰকাণ্ড কাছ উদ্ধাৰ হয়। স্থানীয় ৰাইজে প্ৰকাণ্ড কাছটো দেখা পাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অৱগত কৰে। লগে লগে বন বিভাগৰ এটি দল আহি উক্ত স্থানত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত প্ৰকাণ্ড কাছটো উদ্ধাৰ কৰি সম্প্ৰতি কাছটো আঞ্চলিক বন বিষয়া হেমাংগু গগৈৰ উপস্থিতিতেই বনকৰ্মীসকলে শিৱসাগৰ বৰপুখুৰীত মেলি দিয়ে। কাছটোৰ ওজন প্ৰায় 22 কেজিমান বুলি বন বিভাগে জানিবলৈ দিয়ে। ইয়াতে উদ্ধাৰ হলো। আপোনাৰ ৰাতিপুৱা আহিলো, তাৰপিছত স্কুলৰ মুখৰ আগতে কাছজনী দেখিলো। 6টা মানত ফোন কৰিলো উদ্ধাৰ হবলৈ। ইয়াকে আমি ভাল কৰিবলৈ সুবিধা কৰিলো। ৰাতিটো নহলে কোনোবাইতো লৈ গ'লহেঁতেন, উদ্ধাৰ কৰিবলৈ আপোনালোকক ফোন কৰিলো। সেইটো কাৰণে ইমান দূৰে আৰু